এই চেণ্ডেল খোল চেণ্ডেল খোল চেণ্ডেল খোল চেণ্ডেল খোল চেণ্ডেল খোল চেণ্ডেল পিন্ধি আহিব লাগি মই এইটো টাইলছ লগাইছো নেকি হা A few moments later. रुको जरा सबर करो এই যে কিছুমান মানুহে এনেকে টাইলছৰ ওপৰত চেণ্ডেল পিন্ধি আহে যি কি নহওক চেণ্ডেল পিন্ধি আহক একো কথা নাই কিন্তু যদি মাটি লাগি থাকে চেণ্ডেলত বা কিবা লাগি থাকে এতিয়া এই টাইলছৰ ওপৰত আহিলে মানে টাইলছ এইবিলাক টাইলছৰ ওপৰত আহিলে অলপ বেয়া লাগে নিজকে ভাল নালাগে কিমানে চাফা কৰি থাকিব এইবিলাক টাইলছ কিমানবাৰ চাফা কৰি থাকিব ধৰ আহিছে বহিছে কিন্তু সেইকাৰণে মানে যেতিয়া ক'ৰবাত টাইলছৰ ওপৰত উঠিব লাগে তেতিয়া কমচে কম আপুনি চেণ্ডেলটো খুলিয়ে থৈ দিব লাগিব আৰু মই খুলিয়ে থৈ যাওঁ একচুৱেলি আৰু মানুহে কয় দেই গৃহস্থ মানুহে কয় নুখুলিলেও হ'ব বুলি কিন্তু মনে মনে কিন্তু সেই মানুহটোৱেই মনে বেয়াই পাই থাকে মনে মনে ভাবে বোলে টাইলছটো খুলি চেণ্ডেলটো খুলি দিলেই ভাল আছিল নেকি কিন্তু এতিয়া আলহীটোকনো কেনেকৈ ক'ব যাৰ চেণ্ডেলটো খুলি আহ বুলি কিন্তু নিজৰ ইচ্ছামতে সেইটো খুলি থ'ব লাগে আৰু ন বাৰু অ'কে যি ক'লোঁ আৰু বেয়া নাপাব মানুহে এইটো এনেই কথাটোহে কৈছোঁ চবৰ ক্ষেত্ৰতে এইটোৱে আজিকালি চবৰ মানুহৰ ঘৰতে টাইলছ আছে যেতিয়া তো চবে বুজিলে ভাল আৰু আমি আৰু গাঁৱলীয়া মানুহটো আমাৰ এইফালে ৰাস্তা ঘাটবিলাক অলপ কেঁচা আছে তো চেণ্ডেলটো ধূলি লাগে সেইকাৰণে চেণ্ডেলটো খুলি টাইলছত উঠাটোৱে বেটাৰ বুলি মই ভাবোঁ অ'কে বাই